যিখিনি আমাৰ বাছনি হৈ গৈছে দুখনমান তালিকা এতিয়াও ওলাবলৈ বাকী আছে এলপি ইউপিৰ তালিকা ওলাবলৈ বাকী আছে এই গোটেইখিনি শিক্ষক নিযুক্তি হৈ যাব আৰু ডিসেম্বৰ মাহত নহলে জানুৱাৰী মাহত আমাৰ আকৌ বিজ্ঞাপন ওলাব এডভাৰটাইজমেন্ট ওলাব গতিকে এইবাৰ যিসকলে নাপালে তেওঁলোকক আপোনালোকে কৈ দিব যে তহঁতে মন বেয়া কৰাৰ কোনো প্ৰয়োজন নাই যদি টেট পাছ কৰিছ ডিএলএড পাছ কৰিছ বা বিএড পাছ কৰি থৈছ তহঁতৰ কাৰণে ডিসেম্বৰৰ শেষত বা জানুৱাৰীত আকৌ এডভাৰটাইজমেন্ট ওলাব আকৌ বিজ্ঞাপন ওলাব আৰু তহঁতি সকলোৱে এপ্লাই কৰিব পাৰিবি এই খবৰটো মানুহখিনি নিযুক্তিৰ যিখিনি আমাৰ বাছনি হৈ গৈছে দুখনমান তালিকা এতিয়াও ওলাবলৈ বাকী আছে এলপি ইউপিৰ তালিকা ওলাবলৈ বাকী আছে এই গোটেইখিনি শিক্ষক নিযুক্তি হৈ যাব আৰু ডিসেম্বৰ মাহত নহলে জানুৱাৰী মাহত আমাৰ আকৌ বিজ্ঞাপন ওলাব এডভাৰটাইজমেন্ট ওলাব গতিকে এইবাৰ যিসকলে নাপালে তেওঁলোকক আপোনালোকে কৈ দিব যে তহঁতে মন বেয়া কৰাৰ কোনো প্ৰয়োজন নাই যদি টেট পাছ কৰিছ ডিএলএড পাছ কৰিছ বা বিএড পাছ কৰি থৈছ তহঁতৰ কাৰণে ডিসেম্বৰৰ শেষত বা জানুৱাৰীত আকৌ এডভাৰটাইজমেন্ট ওলাব আকৌ বিজ্ঞাপন ওলাব আৰু তহঁতি সকলোৱে এপ্লাই কৰিব পাৰিবি এই খবৰটো ছাৰৰ মুখেৰেই শুনিলে যে DEEৰ 5550টা পদৰ যি সেকেন্ড প্রভিজন মেরিট লিস্ট সেই সেকেন্ড প্রভিজন মেরিট লিস্টখন আগতে ওলাব তার পিছতহে ফাইনেল মেরিট লিস্টখন ওলাব তার মাজতে শিক্ষামন্ত্রী মহোদয় আকৌ দুটামান গুৰুত্বপূৰ্ণ কথা কৈছে এই কথাটো হল যি সকল ক্যান্ডিডেটে 5550টা পদত নাপাব তার বাবে যেটো নেক্সট এটা দিয়া হৈছিল যে 4500 সেই সকল ক্যান্ডিডেটে আবেদন কৰিছিল গতিকে তেওঁলোকে তাতে পাই যাব আৰু তথাপিও যদি নাপায় তেতিয়া হলে ডিসেম্বৰ নহলে জানুৱাৰী মাহত DEEৰ নতুনকৈ এলপি আৰু ইউপিত 5-7,000 মান পদ ওলাই দিব তাতে আপোনালোকে যদি ডিএলএড বিএড বা আপোনালোকে যদি টেট পাস কৰি থৈছে তেতিয়া হলে আপোনালোকে চাকৰিটো পাই যাব ইয়াৰ বাবে একো টেনশন কৰিব নালাগে বা মন খাৰাপ কৰিব নালাগে এই বুলি তেওঁ সান্তনা দিছে গতিকে আপোনালোকক মই ক'ব বিচাৰিছো যে আপোনালোকে হয়তো সেকেন্ড প্রভিজন লিস্টত কিছুমান ক্যান্ডিডেটৰ যেটো ফার্স্ট প্রভিজন মেরিট লিস্টত নাম অহা নাই কিন্তু সেকেন্ড প্রভিজন মেরিট লিস্টত নাম আহিব তো অলপ পয়েন্টৰ বাবে যি সকল ক্যান্ডিডেট ৰৈ আছে তেওঁলোকে এইবাৰ সেকেন্ড প্রভিজন মেরিট লিস্টত তেওঁলোকৰ নামটো অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু তাৰ পিছতে ফাইনেল মেৰিট লিষ্টটো দিব